काम करने वाली एक नर्स के साथ क्या हो কি হল 21 তাৰিখে গধূলি সময়ত তাই কিবা এটা ফুৰিব যাওঁতে বা ঘূৰি আহোঁতে তাই নিজৰ ৰুমলৈ গৈ থাকোঁতে ছোৱালীজনীৰ নাম ৰিমজিম ফুকন আছে। তাই ঘূৰি আহোঁতে গধূলি 5:30 মান বজাত তাৰ হাতৰ পৰা কোনোবা এজনে দুৰ্বৃত্ত ল'ৰা এজনে মোবাইল কাঢ়ি নিলে। তো সেইদিনা তেওঁ তাতে আমাৰ এই মৰাণাৰ থানাত FIR এটা দাখিল কৰিলে। জনামতে যোৱাকালি সেই ল'ৰাটোক ধৰা হৈ গ'ল। তাৰপিছত উচিত তদন্ত কৰি তাক সম্ভৱ আগৰ যিখিনি কাৰ্যবাহী কৰিব লাগে সেইকাৰণে প্ৰেৰণ কৰা হৈছে। মোবাইলটো পোৱা গৈছে বুলি মই জানো। এইটো ক'বলৈ অলপ অসুবিধা, যিহেতু মই সোধা নাই। काम करने वाली एक नर्स के साथ क्या हो কি হল 21 তাৰিখে গধূলি সময়ত তাই কিবা এটা ফুৰিব যাওঁতে বা ঘূৰি আহোঁতে তাই নিজৰ ৰুমলৈ গৈ থাকোঁতে ছোৱালীজনীৰ নাম ৰিমজিম ফুকন আছে। তাই ঘূৰি আহোঁতে গধূলি 5:30 মান বজাত তাৰ হাতৰ পৰা কোনোবা এজনে দুৰ্বৃত্ত ল'ৰা এজনে মোবাইল কাঢ়ি নিলে। তো সেইদিনা তেওঁ তাতে আমাৰ এই মৰাণাৰ থানাত FIR এটা দাখিল কৰিলে। জনামতে যোৱাকালি সেই ল'ৰাটোক ধৰা হৈ গ'ল। তাৰপিছত উচিত তদন্ত কৰি তাক সম্ভৱ আগৰ যিখিনি কাৰ্যবাহী কৰিব লাগে সেইকাৰণে প্ৰেৰণ কৰা হৈছে। মোবাইলটো পোৱা গৈছে বুলি মই জানো। এইটো ক'বলৈ অলপ অসুবিধা, যিহেতু মই সোধা নাই।